আহি গ'ল বিগ ব্ৰেকিং নিউজ। তোমালোকৰ কাইলৈ ৰিজাল্ট দিব নেকি? বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট ছেকশ্যনত সুধি আছে, মেম ৰিজাল্ট কাইলৈ দিব নেকি? ৰিজাল্ট দিয়াত কিয় ইমান দেৰি হৈ আছে? গতিকে বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। তোমালোকৰ ফাইনেল ডেট কিমান তাৰিখে তোমালোকৰ HSLC ৰিজাল্ট দিব। গতিকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা। কিবা সুধিব লগা থাকিলে কমেণ্ট কৰিবা, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা, কিয়নো তোমালোকৰ এটা লাইক কমেণ্টে মোক আৰু উৎসাহিত কৰে তোমালোকক নিউ আপডেট দিবলৈ। গতিকে চোৱা, মই মেইন টপিকলৈ আহিছোঁ যে HS ছেকেণ্ড ইয়াৰৰ ৰিজাল্ট 2026 ইমান কিয় দেৰি হৈ আছে? চোৱা, এতিয়া হয়তো ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন চলি আছে, অনলাইন স্কুল কলেজত তামাম ভিৰ হৈ আছে। গতিকে হয়তো এতিয়া এক্সাম ৰিজাল্টটো দিয়া নাই, বহুতো বাৰ্ডেন হৈ যাব। গতিকে 24-25 তাৰিখে আমাৰ মেৰিট লিষ্টখন মাৰিব। সেই মেৰিট লিষ্টখন মাৰাৰ পিছত তোমালোকৰ ফাইনেল ৰিজাল্টটো দিব। গতিকে ইমান দিন ধৈৰ্য ধৰিলা আৰু 2 দিনমান তোমালোকে ধৈৰ্য ধৰা। তোমালোকৰ ফাইনেল ডেটটো আহি পৰিছেহি। তোমালোকৰ HSৰ ৰিজাল্টটো পাই যাবা অতি শীঘ্ৰেই। তোমালোকে ৰিজাল্টটো পোৱাৰ পিছত কোনে ক'ত এডমিশ্যন লওঁ মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ বেয়া হয় সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে মই কিবা এটা ব্যৱস্থা ল'ম। সেইসকল ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট কৰিবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া কওঁ, তোমালোকৰ চোৱা, যদি 24-25 তাৰিখে কলেজত মেৰিটখন মাৰে, ফাৰ্ষ্ট ইয়াৰৰ কাম শেষ হৈ যায়, তেতিয়াহ'লে 26 তাৰিখটো বন্ধ আছে। গতিকে তোমালোকৰ ফাইনেল ডেট ৰিজাল্ট দিয়াৰ ডেটটো হ'ব 27 এপ্ৰিল। বুজি পাইছানে? এতিয়া তোমালোকৰ একদম ফাইনেল ডেট হৈছে 27 এপ্ৰিল। 27 এপ্ৰিলত তোমালোকৰ ৰিজাল্ট দিব। কিছুমানে মোক কমেণ্ট কৰি আছে, কাইলৈ ৰিজাল্ট দিব নেকি মেম? কাইলৈ ৰিজাল্ট দিব নেকি? গতিকে যিসকলে ৰিজাল্টৰ কাৰণে বহুতো আগ্ৰহী হৈ আছা, সেইসকল ছাত্ৰ ছাত্ৰীক মই ক'লোঁ তোমালোকে নিশ্চিত মনত থাকা, তোমালোকক 27 এপ্ৰিলতহে ৰিজাল্ট দিব। ঠিক আছে, মনত ৰাখিবা। কাৰণ 24-25 তাৰিখে তোমালোকৰ অনলাইনৰ কাম চলিব এডমিশ্যনৰ ফাৰ্ষ্ট ইয়াৰৰ। গতিকে অলপমান বাৰ্ডেন কমাৰ পিছত তোমালোকৰ 27 তাৰিখত তোমালোকৰ HSৰ ৰিজাল্টটো দিব। গতিকে কোনে কি ডিভিশ্যন পোৱা, কোনে স্কুটি পোৱা, কোনে কি পোৱা মোক কমেণ্ট কৰিবা। আৰু পাৰ্টি দিবলৈ নাপাহৰিবা। যিসকল ছাত্ৰ ছাত্ৰী ভাল হয়, মই আশা কৰোঁ যাতে সকলো ছাত্ৰ ছাত্ৰীৰে ৰিজাল্টটো ভাল হয়। আৰু তোমালোকে মোক কমেণ্টত ধুনীয়াকৈ তোমালোকৰ পাৰ্চেণ্টটো লিখি পঠিয়াব পাৰা। কোনে কিমান পাৰ্চেণ্ট পোৱা মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। আৰু ফাৰ্ষ্ট ডিভিশ্যন পোৱা, ষ্টাৰ পোৱা, ষ্টেণ্ড কৰা, ডিষ্টিংশ্যন পোৱা, লেটাৰ পোৱা, কোনকেইখন ছাবজেক্টত লেটাৰ পোৱা, গোটেইখিনি মোক কমেণ্ট ছেকশ্যনত জনাবা। মই বহুত ভাল পাম। গতিকে ভিডিঅ'টো ইমান দীঘল নকৰোঁ, তোমালোকক মই HSৰ ৰিজাল্টৰ ফাইনেল ডেট বিগ ব্ৰেকিং নিউজটো দি দিলোঁ যে তোমালোকৰ ফাইনেল ডেট হৈছে কিমান? 27 এপ্ৰিল। মনত থাকিব তোমালোকক 27 এপ্ৰিলৰ আগত। আৰু তোমালোকে ইমান সুধি থাকিব নালাগে ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট কেতিয়া দিব। মই অলপ আগতে গম পালোঁ যে তোমালোকৰ ৰিজাল্টটো 27 তাৰিখে দিব বুলি।